নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই কড়কনাথ কুকুৰা চৰাৰ ওপৰত অলপ কথা পাতিম বা যিখিনি মই জানো সেইখিনি আপোনালোকক জনাম। যিটো কড়কনাথ বা ব্লেক চিকেন বুলি কয়। মই কেইটামান ফাৰ্মত গৈছিলোঁ। ফাৰ্মত গৈ দেখা পালোঁ যে এনেকুৱা ধৰণৰ কিছুমান কুকুৰা চৰাই আছে। প্ৰায় 100 কুকুৰা চৰাইৰ মাজত 30% এনেকুৱা আছে, কিন্তু সেইখিনিও কড়কনাথ বুলি কৈ আছে। তো ইয়াত যেটো দেখা পাই আছে এনেকুৱা মিক্সিং আছে, কিন্তু এইটোও কড়কনাথ বুলি কৈ আছে। তো মোৰো ফাৰ্ম আছে, মোৰো ফাৰ্মত আছে সৰু সুৰা, এইটো ইমান ডাঙৰ ফাৰ্ম নহয় মোৰ। তো মই যিখিনি জানো বা মোৰ লগত যিখিনি আছে, মই জানা মতে 100% কড়কনাথ হ'ল এইবিলাক। মানে ইয়াৰ মাথাৰ ফুলবিলাকো কলা থাকিব বা ইয়াৰ স্কিনবিলাকো কলা থাকিব। কিন্তু মোৰ লগত যিবিলাক আছে নেকি এইবিলাক হৈছে কড়কনাথৰ ক্ৰছ পোৱালি। মানে আমাৰ ঘৰত লোকেল কুকুৰা আছিল, সেই লোকেল কুকুৰাৰ লগত যিটো নেকি কড়কনাথৰ ক্ৰছ হৈছে, সেই ক্ৰছ পোৱালিকেইটা এনেকুৱা হৈছে। দেখাত কড়কনাথ, ইয়াৰ মাংসও কলা আহে, স্কিনটো অলপ কলা আহে, কিন্তু যিটো মাথাৰ যিটো ফুল, সেই ফুলটো ৰঙা আহিব বা আধা ৰঙা আৰু আপোনাৰ আধা কলা আহিব, মানে 100% ব্লেক নহয়। আৰু যিবিলাক নেকি মোৰ লগত অৰিজিনেল কড়কনাথ আছে, সেইবিলাক 100% ব্লেক আছে। তো ইয়াত দেখা পাইছে যিটো অৰিজিনেল কড়কনাথ, এইটো 100% ব্লেক, এইটো দেখা পাইছে। কিন্তু কিছুমান ফটোত আপোনালোকে চাব, কিছুমান ফটো বহুত এডিটিং থাকে, ইমান কলা দেখায় যে তেনেকুৱা কিন্তু কলা নহয়। ফটোত যদি আপোনালোকে চায় কিছুমান, এই ফটোত কিন্তু কলা কিন্তু থাকে, কিন্তু ইমান এটা কলা নাথাকে। যিখিনি ফটোত দেখুৱায় সেইবিলাক ফটো এডিটিং কৰাহে ফটোবিলাক থাকে। আৰু ইয়াত যিটো ৰঙা ফুল থকা যিটো দেখা পাই আছে, এইটো এটা আছে আৰু এইটো এটা আছে। এইবিলাক কিন্তু কড়কনাথৰ ক্ৰছ হয়, অৰিজিনেল নহয়। কিন্তু কিছুমান কড়কনাথৰ ফিডাৰবিলাকো এনেকুৱা কলা, বগা কলা মিক্সিং আহে। অৰিজিনেলবিলাকৰ কিছুমান আহে এনেকুৱা মিক্সিং, কিন্তু মূৰৰ ফুলবিলাক কিন্তু ডাইৰেক্ট ব্লেক আহে। তো আপোনালোকে য'ৰে পৰা পোৱালি ল'ব, পোৱালিখিনি চাই চিন্তি 100% ভেৰিফিকেশ্যন কৰিহে পোৱালিবিলাক ল'ব। যদি অৰিজিনেল কড়কনাথ পুহিব বিচাৰে, তেতিয়াহ'লে ভেৰিফিকেশ্যন কৰিহে পোৱালিখিনি ল'ব। মানে যদি নজনাকৈ লয়, তেতিয়াহ'লে এনেকুৱা ডুপ্লিকেট ওলাই যাব। এইবিলাক কিন্তু ডুপ্লিকেট হয়, কিন্তু ডুপ্লিকেট চিকেন ডুপ্লিকেট নহয়, কিন্তু ইয়াৰ মানে লোকেল কুকুৰাৰ লগত ক্ৰছ হোৱা এইবিলাক। এইটো দেখা পাই আছে, ইয়াত দুটা আছে, দুটা দেখা পাই আছে। এইবিলাক হৈছে লোকেল কুকুৰাৰ লগত ক্ৰছ কড়কনাথৰ। আৰু যিবিলাক অৰিজিনেল কড়কনাথ আছে, সেইবিলাক হৈছে এইবিলাক। মূৰৰ ফুলবিলাকো কলা থাকিব। তো এইখিনি আপোনালোকক জনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।